সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ শাওণ মাহৰ 17 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, দিনৰ 3:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, দিনৰ 12:05 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:06 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ, সাপৰ অস্থি, মাহেন্দ্ৰ যোগ হ'ব। অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:47 পৰা 11:27। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:33 পৰা 9:47। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু আজি যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব। গতিকে যিকোনো কামত এওঁলোকক সোনকালে এক্টিভ হৈ থকা দেখা যাব। অৱশ্যে জীৱনসংগীৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, যাৰ বাবে হয়তো জীৱনসংগীৰ বাবে আপুনি ধনো কম বেছি পৰিমাণে খৰচ কৰিবলগীয়া হ'ব পাৰে, নতুবা পূৰ্বতে সঞ্চয় কৰা ধন আপোনাৰ আজি খৰচ হোৱাও দেখা যাব। আজি পৰিয়ালত কিবা নতুন খবৰ নতুবা কোনোবা নতুন আলহীৰ আগমন হ'ব। গতিকে পৰিয়ালত এক উলহ মালহৰ পৰিৱেশ থাকিব। কোনোবা ব্যক্তিৰ আগমনে আপোনাৰ আজি পাৰিবাৰিক ক্ষেত্ৰত দিনটো আনন্দময়ভাৱে পাৰ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি প্ৰিয়জনক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত অৱশ্যে কোনোবা ব্যক্তিয়ে খঙালভাৱে কিবা কথা ক'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত আপুনি গুৰুত্ব দি কাম বনবোৰ কৰাৰ চেষ্টা কৰিব। আপুনি যি কাম কৰিব অৱশ্যে সেই কামে আজিৰ দিনটোত লাভালাভ দিয়াৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। নিজৰ বাবে সময় সিমান উলিয়াব নোৱাৰিব। বিভিন্ন ক্ষেত্ৰত আপোনাৰ ব্যস্ততা বাঢ়িব, যাৰ বাবে নিজৰ বাবে হয়তো আপুনি সময় উলিয়াব নোৱাৰিব পাৰে। কিন্তু এওঁলোকে মনে যি পচন্দ হয় সেই ক্ষেত্ৰত কিবা বয় বস্তু ক্ৰয় কৰা দেখা যাব। আশাবোৰ আজি পূৰণ হোৱাৰ সম্ভাৱনা এওঁলোকৰ দেখা গৈছে। গতিকে বহুদিনৰ পৰা যদি কিবা কথা ভাবি আছে সেই ভাবি থকা কথাবোৰ সিদ্ধি হ'ব। আজি কিতাপ পঢ়াৰকৈ এওঁলোকে সংগীতৰ প্ৰতি নতুবা বাহিৰা ক্ষেত্ৰত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে পঢ়া শুনাৰ পৰা কিছু এওঁলোকক দূৰত্বত অহা দেখা যাব। কিন্তু এওঁলোকৰ মনত আজি সৃজনশীল মনোভাৱ আহিব। গতিকে যিকোনো পজিটিভ চিন্তা, পজিটিভ আপোনাৰ কথা মনত অহা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া।
এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে সময়বোৰ পাৰ হ'ব। গতিকে কোনো প্ৰিয় বন্ধুক বহুদিনৰ মূৰতো হয়তো আপুনি লগ পাব পাৰে। আজি কিন্তু আনৰ সহায় নোলোৱাকৈ স্বতন্ত্ৰভাৱে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। গতিকে ধন টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত আনে সহায় কৰিব নালাগে, আপুনি নিজেই ধন উপাৰ্জন কৰিব পাৰিব। এওঁলোকে নিজৰ অনুভৱ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। প্ৰিয়জন অথবা কোনোবা ভালপোৱা ব্যক্তিক এওঁলোকে নিজৰ মনৰ কথা খুলি কোৱা দেখা যাব। লগতে ধন উপাৰ্জনৰ নতুন নতুন পথ আপুনি বিচাৰি পাব। নতুন পথেৰে ধনৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। ধন উপাৰ্জনৰ ক্ষমতা আপোনাৰ বৃদ্ধি পাব। পুৰণা দিনৰ কথা আজি মনত অহাও দেখা যাব। গতিকে বহুদিনৰ পুৰণা কিবা স্মৃতি আপোনাৰ মনলৈ আহিব। আজি কিন্তু জীৱনসংগী আপোনাক বিশেষ গুৰুত্ব দিব। প্ৰিয়জনৰ ফালৰ পৰা আপুনি সকলো ক্ষেত্ৰত ছাপোৰ্ট লাভ কৰিব। ইয়াৰ উপৰিও ৰাজহুৱা ব্যস্ততা অকণমান বাঢ়িব। হয়তো ৰাজহুৱা কামত প্ৰয়োজনতকৈ অকণমান বেছি সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে সকলোকে নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। গতিকে আপুনি কোৱা কথা, আপুনি কৰা কাম সকলোৰে প্ৰিয় হৈ পৰিব আৰু আপোনাৰ কাম বনৰ প্ৰতি অন্য ব্যক্তি আকৰ্ষিত হৈ পৰা দেখা যাব। আজি অৱশ্যে এওঁলোকে একান্তভাৱে অকলশৰে হয়তো সন্ধিয়াৰ সময়খিনি পাৰ কৰিব বিচাৰিব পাৰে। গতিকে ক'ৰবাত মুকলি ঠাইত নতুবা অকলশৰে কোনোবা ঠাইত তেওঁলোকে সন্ধিয়াৰ সময়খিনি পাৰ কৰা দেখা যাব। বাকী সকলো দিশত দিনটো শুভ। বিদ্যাত এওঁলোকে কিছু জ্যেষ্ঠ ব্যক্তিৰ সহায় ল'ব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত প্ৰিয়জনৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। প্ৰিয়জনে আপোনাক মৰম চেনেহ আৰু শুশ্ৰূষা কৰিব। আজি বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনা চলি থকা দেখা যাব। গতিকে হয়তো আজিৰ দিনটোত আপোনাৰ বিবাহৰ দিন ধাৰ্য হ'ব পাৰে। আজি কিন্তু কোনোবা ব্যক্তিৰ উপদেশে আপোনাক আৰ্থিক লাভালাভ দিব। গতিকে কাৰোবাৰ যদি উপদেশ পায় সেই উপদেশ মানি চলিলে আৰ্থিকভাৱে লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি শাৰীৰিক বলাবল বৃদ্ধি পাব। গতিকে যিকোনো ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাবলৈ শংকা নকৰে। গতিকে সোনকালে আগবাঢ়ি যোৱা দেখা যাব। প্ৰিয়জনৰ সৈতে ক'ৰবাত বজাৰ সমাৰ কৰিব নতুবা ক'ৰবাত অন্য ঠাইলৈ যাবলগীয়া হোৱা দেখা যাব। যিকোনো কাম এওঁলোকে খুব আজি বুদ্ধিমত্তাৰে কৰা দেখা যাব। গতিকে সকলো কাম ভাবি চিন্তি আৰু নিজৰ দক্ষতাৰে কৰা দেখা যাব। কোনোবা ব্যক্তিয়ে আজি প্ৰশংসা কৰাও দেখা যাব। যিকোনো কাৰণবশতঃ আজি কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব পাৰে। লগতে আজিৰ দিনটোত ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও আছে। গতিকে কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিব, আপুনি সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি মনত একাধিক কাম কৰাৰ ইচ্ছা বাঢ়িব। গতিকে কিছু সময় এটা কাম কৰি থাকিলে অন্য কিছু সময় তেওঁলোকক অন্য এটা কামত ব্যস্ত থকা দেখা যাব। কিন্তু নিজৰ খং ৰাগ যিমান পাৰে নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো খং আকস্মিকভাৱে আজি বৃদ্ধি পাব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ পুৰণা কামে আজি সফল হৈ উঠিব। গতিকে পুৰণা কামৰ সফলতাই আপোনাৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি কৰি তুলিব। আজি দিনটোত কোনোবা সম্বন্ধীয় ব্যক্তিয়ে আপোনাক কিবা কাৰণত সহায় কৰা দেখা যাব। গতিকে সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আৰ্থিক লাভৰো সম্ভাৱনা দেখা গৈছে। গতিকে দিনটোৰ ভিতৰত কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। কিন্তু কোনোবা শিশুৱে আপোনাক অকণমান আমনি কৰিব পাৰে। গতিকে দিনটোত যদি কোনোবা শিশুৰ সৈতে দিন পাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে দিনটো যথেষ্ট আমনিদায়ক হৈ পৰা দেখা যাব। আজি প্ৰিয়জনৰ বাবেই হয়তো বজাৰ সমাৰ কৰিবলগীয়াও হ'ব পাৰে। প্ৰিয়জনৰ সৈতে ক'ৰবাত ঘূৰিব ফুৰিব যাবলগীয়া হোৱাও দেখা যাব।
যিসকল ব্যক্তিয়ে ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা নতুবা কাম বন কৰে তেওঁলোকৰ বাবে দিনটো আজি অত্যন্ত শুভদায়ক। বিভিন্ন পথত তেওঁলোকৰ লাভালাভ হোৱা আজি দেখা যাব। আজি আনক সহায় কৰাৰ ইচ্ছা বাঢ়িব, গতিকে কিবা কাৰণবশতঃ এওঁলোকে আনক সহায় কৰিব বিচৰা দেখা যাব। আজি জীৱনসংগীৰ সৈতে পুৰণা কথাৰ বাবে হয়তো কাজিয়া নতুবা মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে, গতিকে যিমান পাৰে সম্বন্ধত গুৰুত্ব ৰাখিব। কাজিয়া পেচালৰ পৰা দূৰত থাকিলে আপোনাৰ অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। এওঁলোকৰ আজিৰ দিনটোত বিশেষকৈ সন্মান প্ৰাপ্তিৰ সুযোগ দেখা গৈছে, গতিকে ক'ৰবাৰ পৰা কোনোবা ক্ষেত্ৰত আপুনি সন্মান লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। আৰু এনেধৰণে প্ৰতিদিনে ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আনৰ কথাবোৰ শুনাৰ চেষ্টা কৰিব, কিয়নো আনৰ কথাই আজি আপোনাক কোনোবা ক্ষেত্ৰত লাভান্বিত কৰি তুলিব নতুবা সমস্যাৰ সমাধান লাভ কৰিব আনৰ উপদেশৰ পৰা। আজি ধন য'তে ত'তে খৰচৰ মাত্ৰাও বৃদ্ধি পাব, গতিকে আপুনি নভবা নিচিন্তাকৈ য'তে ত'তে খৰচ কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা গৈছে। কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব। আজি দিনটোত যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ ফলাফল আজি দিনটোতে লাভ কৰিব। অৱশ্যে এই সিংহ ৰাশিৰ ব্যক্তিসকলে কিছু পৰিশ্ৰম প্ৰয়োজনতকৈ বেছি কৰা দেখা যাব। আজৰি সময়ত মোবাইল টিভি নতুবা অন্য কিবা তেনেধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতে জড়িত হৈ থকা দেখা যাব। বিশেষকৈ মোবাইলত আজি ব্যস্ততা অকণমান বৃদ্ধি পাব। আজিৰ দিনটোত কৰিম বুলি ভাবি থকা কিবা কামো অকণমান পিছ পৰি ৰ'ব পাৰে। অন্য সকলো দিশত শুভ। বিশেষকৈ এওঁলোকৰ আজি কৰ্মক্ষেত্ৰত অকণমান কষ্ট হ'ব পাৰে। যিকোনো কাম আপুনি হয়তো একাধিকবাৰ কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত বিগত দিনৰ কিবা স্মৃতিও আপোনাৰ মনত চলি থাকিব। লগতে ক'ৰবাত ঘূৰা ফুৰা কৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে আপোনাৰ অকণমান স্বাস্থ্যত দুৰ্বলতাই নতুবা অন্য কিবা প্ৰয়োজনীয় কামে আপোনাৰ সেই প্লেনবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে নতুবা সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। আৰু এনেধৰণে প্ৰতিদিনে দৈনিক ৰাশিফলবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি কিছু আশাবাদী হৈ থকা দেখা যাব, গতিকে মনত তেওঁলোকৰ নতুন নতুন আশাৰ উদয় হ'ব। আজি কিন্তু আপোনাৰ আত্মবিশ্বাস আৰু সাহস যথেষ্ট বাঢ়িব, গতিকে যিকোনো কাম এওঁলোকে আত্মবিশ্বাসেৰে কৰা দেখা যাব। কম কষ্টত আজি সফলতা প্ৰাপ্তিৰ যোগো দেখা গৈছে, গতিকে আপুনি যদি আজি কম কষ্ট কৰে সেই কষ্টৰ ফলাফল তাতকৈ দুগুণ লাভ কৰিব। ধন আপোনাৰ আজি সঞ্চয়ৰ যোগো দেখা গৈছে, কিন্তু কিবা নহয় কিবা ক্ষেত্ৰত খৰচ হ'ব, তথাপি আপোনাৰ হাতত ধন সঞ্চয় হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। বিশেষকৈ আপোনাৰ কাম বনে আনক প্ৰভাৱিত কৰা দেখা যাব। ঘৰুৱা কামৰ আপোনাৰ বোজা অকণমান বাঢ়িব নতুবা ঘৰৰ কিবা সমস্যা আজিৰ দিনটোত সমাধান কৰিবলগীয়া আপুনি হয়তো হ'ব পাৰে। আজি কিবা ভাল খবৰে আপোনাৰ মনত আনন্দ বৃদ্ধি কৰি তুলিব, গতিকে ক'ৰবাৰ পৰা কোনোবা ক্ষেত্ৰত আকস্মিক কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অকণমান ভাবি চিন্তি আগবাঢ়িব। ব্যৱসায়ত সৰু সুৰা লোকচান হ'ব পাৰে। পিতৃ মাতৃয়ে আপোনাক আজি যথেষ্ট গুৰুত্ব দিব। পিতৃ মাতৃৰ আপুনি সম্পূৰ্ণ সেৱা শুশ্ৰূষা আজি লাভ কৰিব, কিন্তু কিবা কাৰণবশতঃ খঙো অকণমান কৰিব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজি লিখা পঢ়াত কিছু ব্যস্ত বেছি হৈ থকা দেখা যাব, গতিকে পঢ়া শুনাৰ প্ৰতিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি গুৰুত্ব সমানে থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। আৰু এনেধৰণে প্ৰতিদিনে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো
আনন্দ আৰু ফূৰ্তিৰ মাজেৰে আজি পাৰ হ'ব। বিশেষকৈ সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে। ক'ৰবাত আপুনি যাত্ৰা কৰিব লাগিব। আজি ধন এই ৰাশিৰ ব্যক্তিসকলে সঞ্চয় কৰিম বুলি যদিও ভাবে, তথাপি আপোনাৰ হাতৰ পৰা কোনোবা নহয় কোনোবা ক্ষেত্ৰত ধন খৰচ হ'ব। গতিকে খৰচৰ মাত্ৰা বেছি দেখা গৈছে, সঞ্চয়ৰ মাত্ৰা কম দেখা পোৱা গৈছে। কিন্তু এওঁলোকৰ আকৰ্ষণীয়তা বাঢ়িব। গতিকে সকলোৱে আপোনাক গুৰুত্ব দিব। সমাজত আপোনাৰ লোকপ্ৰিয়তা বৃদ্ধি পাব। নতুন নতুন বন্ধু, নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক আৰু সুন্দৰভাৱে পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলক কোনোবা ব্যক্তি অৱশ্যে পৰীক্ষা কৰি চাব পাৰে। আপোনাৰ কিমান কৰ্মদক্ষতা আছে, কৰ্মকৌশলতা আছে, সেইবোৰ হয়তো অন্য ব্যক্তিয়ে পৰীক্ষা কৰি চাব বিচাৰিব পাৰে। কিন্তু আপুনি মনত আজি যি ভাবিব, সেইমতেই কামবোৰ হৈ পৰিব। যাৰ বাবে ইচ্ছা কৰা মতে আপোনাৰ ফলাফল প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আজি মাজে সময়ে একাগ্ৰতা অকণমান কমিব। গতিকে হয়তো ইচ্ছা শক্তিও মাজে মাজে অকণমান কমিব পাৰে। এলাহ ভাৱ মাজে সময়ে বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছে, কৰিব পৰা নাছিল, আজি তেনে কাম বনবোৰো হৈ উঠিব। বহুদিনৰ পুৰণা কামত আজি অগ্ৰগতি লাভৰ সম্ভাৱনা দেখা গৈছে আৰু হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব। গতিকে লক্ষ্য কৰিলে এই তুলা ৰাশি ব্যক্তিসকলৰো অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱেই দিনটো অতিবাহিত হ'ব। আজিৰ বাবে দিনটোত শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে এনেধৰণে প্ৰতিদিনে দৈনিক ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰোবাৰ সৈতে কথা বতৰা হয়তো হ'ব পাৰে। বিশেষকৈ এওঁলোকৰ জ্যেষ্ঠ ব্যক্তিৰ সৈতে আজি কথা বতৰা আলোচনাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে জ্যেষ্ঠ ব্যক্তিৰ সৈতে কথা কোৱাৰ সময়ত অকণমান মনত ভয়ভাৱ চলিব পাৰে। গতিকে সেই ভয়ভাৱবোৰ যিমান আপুনি দূৰ কৰিব, সিমানেই আপোনাৰ দিনটো শুভ হৈ পৰিব। আজি আত্মবিশ্বাস আপুনি অকণমান বঢ়োৱাৰ চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি কোনোবা ব্যক্তিয়ে হয়তো কিবা বস্তু ধাৰে বিচাৰিব পাৰে। হয়তো ধন টকা পইচা নতুবা অন্য কিবা বয় বস্তু আপোনাৰ পৰা ধাৰে বিচাৰি আহিব পাৰে। কিন্তু জীৱনসংগীৰ খঙৰ মাত্ৰা অকণমান বাঢ়িব। আপোনাক কিবা কথাত খং কৰা দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি আনৰ প্ৰেছাৰত কাম কৰিবলগীয়া হোৱা দেখা যাব। গতিকে আনৰ মতে হয়তো আনে যি বিচাৰে আপুনি সেইমতেই কাম কৰিবলগীয়া হোৱা দেখা যাব। অৰ্থাৎ আজি কামৰ বোজা অকণমান বৃদ্ধি পাব। দিনটোৰ শেষৰ ভাগত অৱশ্যে সকলো চিন্তা আপোনাৰ দূৰ হোৱা দেখা যাব। আৰম্ভণিত যদিও অকণমান চিন্তা থাকিব, কিন্তু শেষৰ ভাগত সকলো ধৰণৰ চিন্তা আজি দূৰ হোৱা দেখা যাব। আজি কৰ্মত যদি আপুনি যোগ্য ব্যক্তি, তেতিয়াহ'লে পদোন্নতি আৰু আৰ্থিক লাভালাভৰ পৰিমাণ যথেষ্ট আছে। গতিকে যদি আপুনি যোগ্য, তেতিয়াহ'লে নিশ্চয় কৰ্মত উন্নতি আৰু আৰ্থিক লাভালাভ হ'ব। কিন্তু হঠাৎ কিবা ভাল খবৰো এওঁলোকে দিনটোৰ শেষৰ ভাগত লাভ কৰা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। বাকী সকলো দিশত শুভ। বিদ্যাত তেওঁলোকৰ কিছু আনৰ উপদেশ নতুবা আনৰ সহায় প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে এনেধৰণে প্ৰতিদিনে দৈনিক ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলৰ আজি কোনোবা পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে বহুদিন লগ নোপোৱা তেনে বন্ধুক আজি আপুনি লগ পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি এই ৰাশি ব্যক্তিসকলে ঘৰুৱা যদি ব্যৱসায় আছে, সেই ঘৰুৱা ব্যৱসায়ত উন্নতি আৰু ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কিন্তু ধন আপুনি ক'ৰবাত হয়তো নকৰিবলগীয়া ক্ষেত্ৰতো খৰচ কৰিবলগীয়া হোৱা দেখা যাব। আজি পঢ়া শুনাত বৰ বিশেষ এওঁলোকৰ মন নাথাকিব। গতিকে বিদ্যাৰ্থীসকলৰ পঢ়া শুনাৰ পৰা দূৰত্ব কিছু বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত বিগত দিনৰ কিবা কথা আজি মনলৈ আহিব। এই ৰাশি ব্যক্তিসকলে অৱশ্যে সকলো কথা সোনকালে বুজিব পাৰিব। গতিকে সোনকালে বুজা আৰু শিকাৰ সম্ভাৱনা আজি
যথেষ্ট আছে। আজি কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিয়াও দেখা যাব। গতিকে ক'ৰবাত কাৰোবাৰ কোনোবা ব্যক্তিৰ ঘৰলৈ নতুবা কোনোবা আলহীৰ ঘৰলৈ আপুনি যাব লাগিব। কিন্তু যিমান পাৰে কথা কমকৈ কোৱাৰ চেষ্টা কৰক। প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি কথা ক'লে ভাল হ'ব। যদি অপ্ৰয়োজনীয় ক্ষেত্ৰত কথা কয় তেতিয়াহ'লে কিন্তু আপোনাৰ অকণমান খেলি মেলি হ'ব পাৰে। আৰু এই ৰাশি ব্যক্তিসকলৰ আজি কিবা সময়ত বিশেষকৈ বিপদৰ সময়ত কোনোবা ব্যক্তি আপোনাক সহায় কৰা দেখা যাব। গতিকে বৰ বিশেষ চিন্তা কৰিব নালাগে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা সহায় আপোনাৰ ওচৰত আহিব। আজি দিনটোত নৃত্য গীতত সুনাম অৰ্জনৰ প্ৰবল যোগ আছে। গতিকে নৃত্য গীতৰ প্ৰতি আগ্ৰহ ধাউতি অকণমান বাঢ়িব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে এনেধৰণে প্ৰতিদিনে দৈনিক ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ আৰু আচৰণ কিছু শিশুৰ দৰে হৈ পৰা দেখা যাব। গতিকে শিশুৱে যি কৰি ভাল পায় আপোনাৰো আজি তেনেধৰণৰ কাম বন কৰিব ইচ্ছা যাব পাৰে। বিশেষকৈ অকণমান মনত চঞ্চলতা অহা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচ অকণমান হ'ব পাৰে। বিশেষকৈ এওঁলোকে ঘৰুৱা খৰচ প্ৰয়োজনতকৈ অকণমান বেছি কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতো এওঁলোকে আজি ছাপোৰ্ট সকলো ফালৰ পৰা লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে। নতুনকৈ কিবা খবৰ অহাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। কিন্তু এওঁলোকে অকণমান কথাবোৰ বেছিকৈ ভাবি থকা দেখা যাব। কি কৰিব কি নকৰিব এনেধৰণৰ কথা অকণমান বেছিকৈ ভাবি থকা দেখা যাব। কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ কিবা কাম আধৰুৱা হৈ ৰোৱা দেখা যাব। গতিকে কৰিম বুলি ভাবি এওঁলোকে হয়তো কিবা কাম আধৰুৱা কৰি ৰাখিব পাৰে। আজি দিনটোত সন্ধিয়াৰ সময়খিনি অৱশ্যে খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিশেষকৈ এওঁলোকৰ সন্ধিয়া কোনোবা প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ মনত নতুনত্ব আহিব। নতুন চিন্তা নতুন ধাৰণা আজি মনত চলি থকা দেখা যাব। অন্য সকলো দিশত এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে এনেধৰণৰ ভিডিঅ'বোৰ প্ৰতিদিনে পাই থাকিবৰ বাবে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি ব্যক্তিসকলে যিমান খেলা ধূলা আৰু এক্সাৰচাইজ কৰি থাকিব সিমানেই আপোনাৰ স্বাস্থ্য আৰু অকণমান সুন্দৰ হৈ পৰিব। অৱশ্যে আজি পুৰণা কোনো বন্ধু নতুবা পুৰণা কোনো সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। তেওঁলোকৰ সহায়ত তেওঁলোকৰ উপদেশত আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও সুন্দৰভাৱে পাৰ হ'ব। কিন্তু খৰচৰ মাত্ৰা আজি অকণমান বৃদ্ধি পাব। আজি খুব স্পষ্টবাদী আৰু দায়িত্বশীলভাৱে সকলো কাম কৰা দেখা যাব। যিকোনো কথা এওঁলোকে স্পষ্টভাৱে কোৱাৰ বাবে হয়তো অন্য ব্যক্তি আপোনাক বেয়া পাবও পাৰে। কিন্তু এওঁলোক আজি খুব দায়িত্বশীল হোৱা দেখা যাব। যিটো কাম কৰিম বুলি ভাবে নতুবা দায়িত্ব লয় সেই কামবোৰ কৰিহে শেষ কৰা দেখা যাব। আজি আপোনাৰ ক্ষমতা আৰু দক্ষতাবোৰৰ বাবে অন্য ব্যক্তিয়ে কিছু প্ৰশংসাও কৰিব। ভাতৃ ভগ্নীৰ সৈতে লগ হৈ কিবা চিনেমা চোৱা নতুবা ক'ৰবাত ওলাই যোৱাৰ হয়তো ইচ্ছা যাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে অকণমান হাঁহি ধেমালি আৰু ফূৰ্তিৰে কথা বতৰাবোৰ কোৱাও দেখা যাব। গতিকে হাঁহি আৰু ফূৰ্তি আপোনাৰ জীৱনত আজি বৃদ্ধি পাব। নতুন কামে আপোনাক বিশেষকৈ আকৰ্ষিত কৰা দেখা যাব। যিকোনো নতুন কামৰ প্ৰতি আপোনাৰ আকৰ্ষণ আজি বৃদ্ধি পাব। আজি পাবলগীয়া ধনো লাভ কৰিব। গতিকে বহুত দিনৰ পৰা যদি কিবা ধন লাভ কৰা নাছিল পাম বুলি ভাবি আছিল আজিৰ দিনত তেনেধৰণৰ ধন প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে এনেধৰণে প্ৰতিদিনে দৈনিক ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব।
একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি মনত চিন্তা উদ্বিগ্নতা অকণমান বাঢ়ি আছিল, আজিৰ দিনটোত তেনেধৰণৰ সমস্যাবোৰ নোহোৱা হ'ব আৰু মন কিছু পাতল হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলক কোনোবা ব্যক্তি আজি অপেক্ষা কৰি থকাও দেখা যাব। ধন কিন্তু আপোনাৰ য'তে ত'তে খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে। নকৰিম বুলি ভাবিও আপুনি ক'ৰবাত ধন খৰচ কৰিবলগীয়া হোৱা দেখা যাব। আজি পিতৃ মাতৃয়ে অকণমান কথা কিবা হয়তো উপদেশ নতুবা কথা অকণমান বেছিকৈ শুনাব পাৰে, গতিকে পিতৃ মাতৃৰ কথা শুনিব লাগিব। কিন্তু আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে অত্যন্ত শুভদায়ক। হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে প্ৰিয় বন্ধুৰ সৈতে সময়বোৰ পাৰ হ'ব। এই ৰাশি ব্যক্তিসকলৰ আজি কিবা শুভ সংবাদ প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা গৈছে। নতুন চিন্তাই আপোনাক বিশেষ লাভালাভ দিব। গতিকে যিকোনো নতুন কাম নতুন চিন্তা যদি কৰে, সেই চিন্তাবোৰে আপোনাক আজি ভাল লাভালাভ দিব। যাত্ৰাৰ যোগ দেখা গৈছে, কিন্তু ক'ৰবাত গ'লে আপুনি প্ৰয়োজনীয় নথি পত্ৰ লগত লৈ যোৱাৰ চেষ্টা কৰিব, নহ'লে হয়তো কিবা বিপদত পৰিব পাৰে। গতিকে নথি পত্ৰ লৈ গ'লে আপোনাৰ যাত্ৰা অতি মংগলময় হৈ পৰিব। আজি আমোদ প্ৰমোদৰো বিশেষ যোগ দেখা গৈছে। গতিকে লক্ষ্য কৰিলে এই মীন ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিশেষকৈ আজিৰ দিনটোত শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গুলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।